গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো বিহুৰ খবৰ প্ৰাণ চঞ্চলা বহাগে আমনি কৰিছে অসমীয়া জাতি পৰম্পৰা ৰক্ষা কৰি ৰঙালী বিহুৰ চতুৰ্থ দিনা অসমীয়াই পালন কৰিছে তাঁতৰ বিহু চেনেহৰ ৰঙালীক লৈ অন্তহীন উৎসাহে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত বহাগৰ বালাগী মতলীয়া অসমীয়া তৰণি নাই ডেকা গাভৰুৰ গাত চৌদিশে ঢোল পেঁপা গগনাৰ মাত চেনেহৰ ৰঙালী বিহুক লৈ পাৰাপাৰহীন উৎসাহৰ ঢল শদিয়া ধুবুৰী অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল সেই পৰম্পৰা ৰক্ষা কৰি ৰঙালী বিহুৰ চতুৰ্থ দিনা অসমীয়াই পালন কৰিছে তাঁতৰ বিহু প্ৰাণ চঞ্চলা ৰঙালীয়ে ৰঙীন কৰি তুলিছে ৰাজ্য শিৱসাগৰৰ দুবৰী গাঁৱত চেমনীয়াসকলে ঘৰে ঘৰে গৈ চোতালত হুঁচৰি পৰিৱেশন কৰি উপভোগ কৰিছে বিহুৰ আনন্দ আনফালে জাতীয় সাজপাৰ পৰিধান কৰি নাচি বাগি আনন্দত মতলীয়া হৈ পৰিছে গোৱালপাৰা জিলাৰ দুবাপাৰাৰ হাজং সম্প্ৰদায়ৰ লোকসকল ইফালে লাকুৱাৰ চাৰিঙীয়া পথাৰত মন্ত্ৰী যোগেন মোহনৰ ঢোলৰ চেৱে চেৱে বিহুগীত জুৰিলে আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা গহপুৰত আছুৱে আয়োজন কৰা বিহুত প্ৰাণ ঢালি নাছিলে ডেকা গাভৰুসকলে আনফালে 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে 67 সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলন ইফালে কাৰাটেৰ বগা পোছাকযোৰৰ পৰিৱৰ্তে হাজোত ছাত্ৰ ছাত্ৰীসকলে জাতীয় সাজ পৰিধান কৰি অনুশীলন কৰিলে কাৰাটেৰ একেদৰে কাজিৰঙাস্থিত NRL পেট্ৰল পাম্প কৰ্তৃপক্ষই কৰ্মচাৰীসকলৰ লগতে গ্ৰাহকলৈ যাচিলে বিহুৱা ইফালে চৰকাৰৰ নিৰ্দেশ নমনা বিহু সমিতিক টুইটাৰ যোগে সকিয়নি প্ৰদান কৰিলে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান GP সিঙে নিয়ম ভংগ কৰিলে লোৱা হ'ব ব্যৱস্থা চৰকাৰৰ SOP মানিবলৈ নিৰ্দেশ সিঙৰ চৰকাৰী নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে নিশা 11 বজাতেই সংগীতানুষ্ঠান সামৰিলে জুবিন গাৰ্গ অংগৰাগ পাপন মহন্ত ভিতালী দাস শংকুৰাজ কোঁৱৰ আচাৰ্য বৰপাত্ৰ বিপিন চাওডাঙকে ধৰি বহু জনপ্ৰিয় কণ্ঠশিল্পীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ ৰাজনীতিৰ খবৰ ঘোঁৰা বেপাৰী ভয়ত ত্ৰস্তমান মহাজোঁট চৰকাৰ গঠনৰ ক্ষেত্ৰত মহাজোঁটে আত্মবিশ্বাস দেখুৱাইছে ঠিকেই কিন্তু নিজৰ দলীয় বিধায়কৰ ওপৰতে হেৰুৱাইছে বিশ্বাস হৰ্চ ট্ৰেডিঙৰ ভয়ত মহাজোঁটৰ হোটেল ৰাজনীতি কোন ঘোঁৰাক কিনিব খুজিছে কোনে নিজ বিধায়কৰ ওপৰত বিশ্বাস নাই নেকি কংগ্ৰেছৰ ঘোঁৰা বিক্ৰী যোৱাৰ ভয় নেতৃত্বৰ ঘোঁৰা বেপাৰীৰ ভয়ত ত্ৰস্তমান মহাজোঁট 2 মেৰ পিছত চৰকাৰ গঠন কৰিবলৈ মহাজোঁটৰ মন আছে ঠিকেই কিন্তু কিছুসংখ্যক বিধায়ক বিক্ৰী যোৱাৰ আশংকাই টোপনি হৰিছে কংগ্ৰেছ নেতৃত্ব কোন ঘোঁৰাবনি বিজেপিৰ ওচৰত বিক্ৰী যায় তাৰ যেন নিশ্চয়তা নাই সেয়ে এনে একাংশ বিধায়কক লৈ উদ্বিগ্ন জিতেন্দ্ৰ সিং ৰিপুণ বৰা বিধায়ক যাতে বিক্ৰী হ'ব নোৱাৰে তাৰ বাবে নানা কূট কৌশল ৰচনা কৰিছে মহাজোঁটে শনিবাৰে পুৱাই কিৰণশ্ৰী হোটেললৈ এনেদৰে লৈ যোৱা হ'ল সম্ভাৱ্য বিধায়কসকলক এনেদৰেই গাড়ীৰ পৰা নামি বিলাসী হোটেলখনৰ ভিতৰত সোমাল ইজনৰ পিছত সিজন কংগ্ৰেছী নেতা তথা বিধায়ক উপস্থিত হ'লগৈ অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা দেৱব্ৰত শইকীয়া প্ৰত্যুত বৰদলৈকে ধৰি জ্যেষ্ঠ নেতাসকল তেওঁলোকৰ লক্ষ্য এটাই বিধায়কসকলক বিক্ৰী নাযাবলৈ বুজনি দিয়া যদি বিজেপিৰ হাতত বিক্ৰী যায় তেনেহলে চৰকাৰ গঠনৰ অংকত খেলিমেলি হ'ব মহাজোঁটৰ বিজেপিয়ে হৰ্চ ট্ৰেডিং কৰে বুলি অভিযোগ তুলিলে ৰিপুণ বৰা কংগ্ৰেছে কেতিয়াও এনেকুৱা হৰ্চ ট্ৰেডিং পৰম্পৰা কৰা নাইকিয়া সেইটো হোৱা নাইকিয়া আপোনাৰ ইয়াত এতিয়া আমি আশংকা কৰিছোঁ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত হৈছে আৰু সেইটো বিজেপিয়ে কৰিছে আৰু সেইকাৰণে আমি আশংকা কৰি এটা আমি প্ৰিকশ্যন আমি লোৱাটো আমাৰ দায়িত্ব
প্ৰায় 3 ঘণ্টা ধৰি কিৰণশ্ৰীৰ ভিতৰত হ'ল ৰুদ্ধদ্বাৰ বৈঠক ঘোঁৰা বিক্ৰী নোহোৱাৰ ব্যৱস্থা কৰিবৰ বাবে আজিৰে পৰাই বিভিন্ন হোটেলত সম্ভাৱ্য বিধায়কসকলক নজৰবন্দী কৰি ৰখাৰ কৌশলো চূড়ান্ত কৰিছিল কংগ্ৰেছে গুৱাহাটী তেজপুৰকে ধৰি কেইবাখনো হোটেল বুক কৰা বুলিও জানিব পৰা গৈছে বিধায়ক প্ৰাৰ্থীসকলক কিৰণশ্ৰীৰ পৰা লৈ যাবলৈ 3খন বিলাসী বাছো সাজু কৰি ৰখা হৈছিল অৱশ্যে শেষ মুহূৰ্তত আজিৰে পৰাই কংগ্ৰেছী প্ৰাৰ্থীসকলক হোটেলত নজৰবন্দী কৰি ৰখাৰ সিদ্ধান্ত স্থগিত ৰাখে দলটোৱে ইয়াৰ পৰিৱৰ্তে 22 এপ্ৰিলৰ পিছত একত্ৰিত কৰি ৰাখিব প্ৰাৰ্থী তথা বিধায়কসকলক আমাৰ প্লেনিং এটা আমি ডিছকাছ কৰিছোঁ নিয়া হ'ব নহয় যে 22 তাৰিখৰ পিছত আমি সকলোবিলাক মহাজোঁটৰ আটাইবিলাক অংশীদাৰ পাৰ্টীৰ সকলোবিলাক প্ৰাৰ্থী আমি একেলগে কেইদিনমান থাকি আলোচনা বিবেচনা কৰাৰ এটা কথা আলোচনা হৈছে এনেদৰেই এতিয়া ভোট গণনাৰ পূৰ্বেই ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে নতুন ধাৰা প্ৰকৃত গণতন্ত্ৰপ্ৰেমী লোকক লজ্জানত কৰা কংগ্ৰেছৰ এই হোটেল ৰাজনীতিয়ে পুনৰ প্ৰকট কৰি তুলিছে সুবিধাবাদী ৰাজনীতি কিয়নো টকাৰ বিনিময়ত বিজেপিৰ হাতত বিক্ৰী হ'বলৈ সাজু কংগ্ৰেছৰ বহু বিধায়ক এনে আশংকাৰ বাবেই জিতেন্দ্ৰ সিঙৰ উপস্থিতিত সম্ভাৱ্য বিধায়কসকলক নজৰবন্দী কৰি ৰখাৰ কৌশল ৰচনা কৰিবলৈ বাধ্য হ'ল ৰিপুণ বৰা বাহিনী इस बैठक में हमारे कांग्रेस के सभी प्रत्याशी हाजिर थे और इस मीटिंग के अंदर काउंटिंग की किस तरह से तैयारी हो নিৰ্বাচন শেষ হোৱাৰ পিছত চৰকাৰ গঠনক লৈ বিৰোধী মহাজোঁটৰ মাজত আত্মবিশ্বাস ঠিকেই দেখা গৈছে কিন্তু বিশ্বাস কমি গৈছে নিজৰ সম্ভাৱ্য বিধায়কসকলৰ ওপৰত একেই অৱস্থা হৈছে AIDF আৰু BPFৰ সম্ভাৱ্য বিধায়কসকলৰ ক্ষেত্ৰতো তেওঁলোকো বিক্ৰী হোৱাৰ ভয়ত ইতিমধ্যে লৈ যোৱা হৈছে ৰাজস্থান ছত্তীশগড়ৰ দৰে ৰাজ্যলৈ এটা কথা ঠিক হৰ্চ ট্ৰেডিঙৰ নতুন চৰ্চাই 2 মেৰ পিছত ৰাজ্যত আৰম্ভ কৰিব আন এক লেতেৰা ৰাজনীতিৰ পৰম্পৰা ভোট গণনাৰ পূৰ্বে কংগ্ৰেছৰ এই কাণ্ড কাৰখানাই ৰাজ্যবাসীৰ মাজত সৃষ্টি কৰিব বিভ্ৰান্তি আৰু সন্দেহ হীৰক মালাকাৰ আৰু ৰাজু বৰুৱাৰ সহযোগত অসীম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজস্থানৰ পৰা উভতি আহিল কংগ্ৰেছ AIDFৰ প্ৰাৰ্থীসকল অসমলৈ উভতি আহিয়ে নিজ নিজ সমষ্টিলৈ ৰাওনা হ'ল AIDFৰ প্ৰাৰ্থীসকল হৰ্চ ট্ৰেডিঙৰ ভয় নে অৱসৰ বিনোদন 8 দিন সময় ৰাজস্থানত কটাই শুকুৰবাৰে গুৱাহাটীত আহি উপস্থিত হ'ল কংগ্ৰেছ AIDFৰ কেইবাজনো নেতা ৰাজস্থানৰ পৰা উভতি আহিল কংগ্ৰেছ আৰু AIDFৰ প্ৰাৰ্থীসকল শুকুৰবাৰে বিয়লি ৰাজস্থানৰ পৰা আহি গুৱাহাটীত উপস্থিত হ'ল হাফিজ বছিৰ আহমেদ কাছিমি ধিঙৰ আমিনুল ইছলাম হাফিজ ৰফিকুল ইছলাম মানকাছৰৰ আমিনুল ইছলাম শামছুল হুদা ৰাজীৱ আহমেদ আজিজ আহমেদ নজৰুল হক নিজানুৰ ৰহমান মীনাক্ষী ৰহমান কংগ্ৰেছৰ জয়প্ৰকাশ দাস নুৰুল হুদা ভৱানীপুৰৰ ফণীধৰ তালুকদাৰৰ স্পষ্ট মত AIDFৰ প্ৰাৰ্থীসকল এতিয়া যাব নিজ নিজ সমষ্টিলৈ এতিয়া আমাৰ গোপন স্থান হ'ল আমাৰ সমষ্টি এতিয়া আমাক কি কৰিছে কালি কৰোনা টেষ্ট কৰি এই সিলটো লগাই দিছে আৰু এই সিলটোত দুদিন আমাৰ হেৰি থাকিব তাৰপিছত ৰিজাল্ট অহাৰ পিছত যেতিয়া আমি ওলাব পাৰিম আমাৰ গোটেই সকলোৰে গোপন স্থান হ'ব সমষ্টি গতিকে কোনো গোপন স্থান আমাৰ নাই আৰু মাত্ৰ ৰিফ্ৰেছমেণ্টৰ কাৰণে আমাক 6 দিনৰ কাৰণে লৈ গৈছে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক লৈ অগপ আৰু বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ তোলে ভৱানীপুৰ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰে খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিটো কৈ কেৱল ভোট লোৱাৰ সময়ত AGPয়ে চৰকাৰ কৰিলে বিজেপিয়ে চৰকাৰ কৰিলে খৰ্গেশ্বৰ তালুকদাৰৰ নামত কি কৰিলে গতিকে এনেই ভোট বেংক হিচাপে খৰ্গেশ্বৰ তালুকদাৰৰ নামটো লোৱাটো অপৰাধ আৰু পাপ গতিকে সেই পাপ মই নকৰোঁ কৰা নাই কিন্তু কিবা খৰ্গেশ্বৰ তালুকদাৰৰ নামত মই কিবা কৰি দেখুৱাম ভৱানীপুৰবাসীৰ কাৰণে ৰাজস্থানৰ পৰা উভতি আহিছে বৰাক উপত্যকাৰ 4গৰাকী প্ৰাৰ্থী ক্ৰমে সুজামুদ্দিন লস্কৰ নিজামুদ্দিন চৌধুৰী জাকিৰ লস্কৰ আৰু আজিজ আহমেদ মহাজোঁটৰ চৰকাৰ হ'ব বুলি নিউজ 18ক জনাই বিধায়কদ্বয় সুজামুদ্দিন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰীয়ে গভৰ্ণমেণ্টখনৰ যিটো মিউজিক লাগে সেইটো হৈ যাব মেজিক নাম্বাৰ থাকিব গোটেইটো মিলি আমাৰ মহাজোঁটত যিমান দল আছে মিনিমাম 75 আমি আগৰ পৰা কৈছোঁ নহয় ছেকেণ্ড পাৰ্টি থাকিব বিজেপি খুনাই সমষ্টিৰ AIDFৰ প্ৰাৰ্থী কৰিমুদ্দিন বৰভূঞা সাজু 12 এপ্ৰিলতে উভতি আহিছে অসমলৈ ইফালে এই পৰ্যন্ত ছত্তীশগড়তে আছে কংগ্ৰেছ আৰু BPFৰ কেইবাজনো প্ৰাৰ্থী বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ আৰু আছে সময় এটি বিৰতি
মহামাৰী কৰোনাৰ ভয়াৱহ পৰিস্থিতিৰ দিশে আগবাঢ়িছে এতিয়া অসম শুকুৰবাৰে একেদিনাই কৰোনাই প্ৰাণ কাঢ়িলে 4জনকৈ লোকৰ বিগত 24 ঘণ্টাত নতুনকৈ 573 জনৰ দেহলৈ বিয়পিল মহামাৰী কৰোনা মহামাৰী কৰোনাৰ মহাকাল আকৌ ভয়াৱহ পৰিস্থিতিৰ দিশে অসম শুকুৰবাৰে একেদিনাই মৃত্যু 4 জনৰ অতিমাৰী কৰোনাৰ দ্বিতীয় ঢৌৱে পুনৰ জোকাৰিছে মানৱ সভ্যতা অসমতো দৈনিক বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত নতুনকৈ 573 জনৰ দেহলৈ বিয়পিল মহামাৰী কৰোনা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক 245 জন লোক কৰোনাত আক্ৰান্ত ইফালে কামৰূপ জিলাত 47 জন নগাঁৱত 33 জন শোণিতপুৰত 30 জন ডিব্ৰুগড়ত 25 জন কাৰ্বি আংলঙত কৰোনাত আক্ৰান্ত হৈছে 19 জন নলবাৰীত আক্ৰান্ত হৈছে 18 জন হোজাইত আক্ৰান্ত হৈছে 17 জন কোকৰাঝাৰত 15 জন কৰিমগঞ্জত 14 বৰপেটাত 13 আৰু যোৰহাটত 11 জন লোক আক্ৰান্ত হৈছে কৰোনা এই পৰ্যন্ত অসমত মুঠ আক্ৰান্ত 2,22,940 জন সম্প্ৰতি ৰাজ্যত চিকিৎসাধীন হৈ আছে 4,069 জন অসমত বৰ্তমানলৈ মুঠ আক্ৰান্তৰ হাৰ 1.77%। ইফালে পূৰ্বতকৈও কৰোনা ভয়াৱহ পৰিস্থিতিৰ দিশে আগবাঢ়িছে দেশৰ কেইবাখনো ৰাজ্যত দিল্লী মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত সৃষ্টি হৈছে কৰোনাৰ ভয়াৱহ পৰিস্থিতি মৃতকৰ সংখ্যা বৃদ্ধি পোৱাত অভাৱনীয় পৰিস্থিতিয়ে দেখা দিছে শ্মশানসমূহত এদিনতেই কৰোনাত আক্ৰান্ত আৰু মৃত্যুৰ হাৰেৰে শীৰ্ষত আছে মহাৰাষ্ট্ৰত নতুনকৈ আক্ৰান্ত হৈছে 63,729 জন একেদিনাই ৰাজ্যখনত মৃত্যু হৈছে 398 জনৰ দিল্লীত নতুনকৈ আক্ৰান্ত হৈছে 19,486 জন একেদিনাই দিল্লীত মৃত্যু হৈছে 141 জনৰ উত্তৰ প্ৰদেশত নতুনকৈ আক্ৰান্ত হৈছে 27,426 জন একেদিনাই ৰাজ্যখনত মৃত্যু হৈছে 103 জন আক্ৰান্তৰ বিগত 24 ঘণ্টাত মধ্যপ্ৰদেশত আক্ৰান্ত 11,045 জন মৃত্যু হৈছে 60 জনৰ কৰ্ণাটকত আক্ৰান্ত হৈছে 14,859 জন আৰু মৃত্যু হৈছে 78 জনৰ ঝাৰখণ্ডত আক্ৰান্ত হৈছে 3,843 জন আৰু মৃত্যু হৈছে 56 জনৰ দেশৰ 16খন ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে মহামাৰী কৰোনাৰ সংক্ৰমণ ভাৰতত কৰোনা সংক্ৰমণ আৰম্ভ হোৱাৰ দিন ধৰি এদিনতেই মৃত্যু হোৱা লোকৰ সংখ্যাই সৃষ্টি কৰিলে অভিলেখ শুকুৰবাৰে দেশত মৃত্যু সৰ্বাধিক 1,340 জনৰ দেশত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 2,33,987 জন কৰোনাৰ সৰ্বগ্ৰাহী ৰূপত চৰম বিপদত পৰিছে দেশৰ চিকিৎসা প্ৰতিষ্ঠানসমূহ কিয়নো ৰোগী অনুপাতে অভাৱ হৈছে বিচনাৰ ভেকচিন আৰু অক্সিজেনৰ অভাৱেও বিপদত পেলাইছে চিকিৎসা ব্যৱস্থা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰেকিং নিউজ জিলা উপায়ুক্তসকললৈ শিক্ষা বিভাগৰ নিৰ্দেশ এশৰো অধিক কৰোনা আক্ৰান্ত থাকিলে প্ৰাথমিক বিদ্যালয় বন্ধৰ নিৰ্দেশ কামৰূপ মহানগৰ কামৰূপ ডিব্ৰুগড় নগাঁও যোৰহাট তিনিচুকীয়া কাছাৰ শোণিতপুৰ জিলাৰ প্ৰাথমিক স্কুল বন্ধৰ নিৰ্দেশ এই ক্ষেত্ৰত জিলা উপায়ুক্তই ল'ব সিদ্ধান্ত বৰ্তমানলৈকে কামৰূপ মহানগৰত কৰোনাত আক্ৰান্ত হৈছে 1,860 গৰাকী ডিব্ৰুগড়ত 323 কামৰূপত 284 নগাঁৱত 144 যোৰহাটত 133 তিনিচুকীয়াত 131 কাছাৰত 120 জন শোণিতপুৰ জিলাত কৰোনাত আক্ৰান্ত হৈছে 119 জন আৰু তাৰ পৰিপ্ৰেক্ষিতত যেহেতু আমি কৈছোৱে যে আজি এক সংবাদমেল যোগে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু নিৰ্দেশ দিছে তাৰ ভিতৰত বিশেষভাৱে জিলা উপায়ুক্তসকললৈ শিক্ষা বিভাগৰ নিৰ্দেশ দিয়া হৈছে 100ৰ অধিক যদি কৰোনা আক্ৰান্ত থাকে কোনো এখন ঠাই তেতিয়াহ'লে তাৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ কৰিব লাগিব আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে কামৰূপ মহানগৰ কামৰূপ ডিব্ৰুগড় নগাঁও যোৰহাট তিনিচুকীয়া কাছাৰ শোণিতপুৰ জিলাৰ প্ৰাথমিক স্কুল বন্ধ নিৰ্দেশ দিয়া হৈছে কাৰণ তাত যেহেতু 100ৰ ওপৰলৈ গৈছে সংখ্যা কিন্তু তাৰোপৰি জিলা উপায়ুক্তই সিদ্ধান্ত লোৱাৰ কথাও কোৱা হৈছে কামৰূপ মহানগৰৰ কথা যদি আমি কওঁ তেতিয়াহ'লে 1,860 জনকৈ লোক বৰ্তমানলৈকে আক্ৰান্ত হৈছে জিলা ৱাইজ এটা ডেটা ইম্পৰ্টেণ্ট অসম চৰকাৰৰ শিক্ষা বিভাগে জিলা উপায়ুক্তসমূহলৈকে আজি এটা নিৰ্দেশ জাৰি কৰিছে যে যিখন জিলাতে 100টা পজিটিভ কেছ আছে সেইখন জিলাতে এলিমেণ্টাৰী স্কুলসমূহ বন্ধ হৈ যাব অৰ্থাৎ ক্লাছ 5লৈকে শ্ৰেণী নহ'ব য'ত যোন জিলাত 100টাতকৈ ওপৰত পজিটিভ কেছ আছে সেই দৃষ্টিকোণৰ পৰা কামৰূপ মেট্ৰত আছে 1,860টা ডিব্ৰুগড়ত 323টা কামৰূপ ৰুৰেলত 285টা নগাঁৱত 144টা যোৰহাটত 133টা তিনিচুকীয়াত 131টা
কাছাৰত 120টা আৰু শোণিতপুৰত 119টা। আন জিলাসমূহত আজিৰ দিনতো এক্টিভ কেছ 100তকৈ তলত আছে। আমাৰ শিক্ষা বিভাগে গোটেই দায়িত্বটো জিলা উপায়ুক্তক দিছে। জিলা উপায়ুক্তসকলে যেতিয়াই দেখিব যে মোৰ জিলাত প্ৰতিদিনে 100তকৈ বেছি এক্টিভ কেছ হ'ব আৰম্ভ কৰিছে, তেওঁলোকে সেই জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ কৰি দিব। চৰকাৰে বেলেগ আৰু নিৰ্দেশ নিদিয়ে। Authority has been given to the Deputy Commissioner as and when they found that they have more than 100 active cases total per day active to 100 বহুত ডিস্ট্ৰিক্টত নহব total তাৰমানে এভাৰেজ 10টা কেছ যদি হৈছে 10 দিনৰ আমি ধৰো যদি কোনোবা ডিস্ট্ৰিক্টত total 10 দিনত 100টা কেছ হৈছে হস্পিটালত 100টা আছে বা এক্টিভ কেছ 100টা আছে তেতিয়াহ'লে তেওঁলোকে এলপি স্কুলখিনি বন্ধ কৰি দিব। ডিস্ট্ৰিক্ট এখন আকৌ এবাৰ কৈছোঁ এইটো কিন্তু আজি ৰাতি আকৌ পৰিৱেশটো বদলি যাব পাৰে। কামৰূপ মেট্ৰ', ডিব্ৰুগড়, কামৰূপ ৰুৰেল, নগাঁও, যোৰহাট, তিনিচুকীয়া, কাছাৰ। গুৱাহাটীৰ ষ্ট্ৰং ৰুমৰ সুৰক্ষাক লৈ বিৰোধী চাঞ্চল্যকৰ অভিযোগ। ষ্ট্ৰং ৰুমত নাই চিচিটিভি, আনকি ষ্ট্ৰং ৰুমৰ দুৱাৰ জৰাজীৰ্ণ হোৱাৰো অভিযোগ তুলিলে এজেপিৰ প্ৰাৰ্থী অদীপ ফুকনে। কিমান ষ্ট্ৰং ৰুম? মহানগৰীৰ ষ্ট্ৰং ৰুমত প্ৰকৃততে হৈছে কি? নাই চিচিটিভি, দুৱাৰৰো ভাঙো অৱস্থা। গুৱাহাটীৰ মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত স্থাপন কৰা ষ্ট্ৰং ৰুমৰ দৃশ্য এয়া। ষ্ট্ৰং ৰুমত প্লাইবোৰ্ডৰ দুৰ্বল দুৱাৰ, হাতেৰে ঠেলি দিলেই খুলি যোৱা দুৱাৰেৰে মানুহ সোমাব পৰা অৱস্থা ষ্ট্ৰং ৰুমৰ। আনকি দুৱাৰৰ নামত ওলমি থকা প্লাইবোৰ্ডখনৰ ওচৰে পাজৰে নাই চিচিটিভিৰ ব্যৱস্থা। মহানগৰীৰ ষ্ট্ৰং ৰুমৰ এই ফুফলাস্বৰূপ উদঙালে পূব গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনে। সেইটো চিচিটিভি নাই। আমি এইটো ডাউট কৰিব, আমি যেতিয়া দিছপুৰ বুলি লিখা প্ৰথম 1 নম্বৰৰ যোনটো ব্লক তাত আমি যেতিয়া সোমাই গৈ দেখা গ'ল তাত কাঠৰ বেৰা দিয়া আছে, কাঠৰ এটা প্লাইবোৰ্ড আছে, এটা ষ্ট্ৰং ৰুম নহয়, এখন প্লাইবোৰ্ডৰ এটা ৰুম। প্লাইবোৰ্ডত দেখা গ'ল যে এখন প্লাইবোৰ্ড খুলি আছে। আমি যেতিয়া খুলি চালোঁ প্লাইবোৰ্ডখন খোল খাই ভিতৰৰ ষ্ট্ৰং ৰুমৰ মূল দৰ্জাখনলৈকে মুকলি হৈ পাৰিব। সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰা মনিৰাম দেৱান ষ্ট্ৰীট চেণ্টাৰৰ ষ্ট্ৰং ৰুমত অচিনাক্ত লোক ঘূৰি ফুৰাৰো অভিযোগ অদীপ কুমাৰ ফুকনৰ। ইয়াত বোলে মই এইখিনি কোনোবাই কৈছিলে চিচিটিভি কেমেৰা আছিলে বোলে, তাৰপিছত চিচিটিভি কেমেৰা কাটি দিয়া গৈছে। দুদিন থাকিলে তাৰপিছত নাইকিয়া হৈ গ'ল। শুকুৰবাৰে নিশা 1 বজাত চিচিটিভি বিকল হোৱা খবৰ পাই মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত উপস্থিত হোৱা অদীপ ফুকনে উদঙালে ষ্ট্ৰং ৰুমৰ নামত চলা ধাপ্পাবাজি। ৰাজ্যিক নিৰ্বাচন আয়োগৰ লগতে প্ৰশাসনক বাৰম্বাৰ ফোনযোগে জনোৱাৰ পাছতো শনিবাৰে পুৱা 8 বজালৈকে চিচিটিভি মেৰামতি কৰিবলৈ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ অদীপ কুমাৰ ফুকনৰ। অনুৰোধ কৰিলোঁ, আমি প্ৰটেষ্ট কৰিলোঁ যে ভিতৰত থকা ইভিএমবিলাক অন্য ষ্ট্ৰং ৰুমত যিহেতু আমি বাহিৰৰ পৰা চাই দিব পাৰোঁ ভিতৰত ইভিএমত কি হৈ আছে। ইয়াত তেওঁলোকে কৈছে যে আমি নোৱাৰোঁ বুলি কোনো কথা তেওঁলোকে কোনো ধৰণৰ উত্তৰ তেওঁলোকে দিব নিবিচাৰে। আনহাতে অতি গুৰুত্বপূৰ্ণ বিষয় প্ৰথম যিখন গেট খোলা আছিল, আমি যিখন কৈছোঁ এখন প্লাইবোৰ্ড সম্পূৰ্ণ খোলা, তাত প্ৰথম 2টা দিন চিচিটিভি আছিলে। প্ৰথম 2টা দিন চিচিটিভি থকাৰ পিছত তৃতীয় দিনাখন মাত্ৰ চিচিটিভি উজ্জ্বল হৈ গ'ল। অদীপ কুমাৰ ফুকনে দেখুৱাই দিয়াৰ পাছতহে দাংখোলা দুৱাৰ বিষয়াৰ চকুত পৰা ঘটনা বন্দী হ'ল অসম জাতীয় পৰিষদৰ কৰ্মীৰ মোবাইলত। ঠিকাদাৰ বোলে এইটো এডমিনিষ্ট্ৰেশ্যনৰ কাম, চিচিটিভি উইথড্ৰ, এইখন খোলা, এডমিনিষ্ট্ৰেশ্যন ৰেছপঞ্চিবল। ষ্ট্ৰং ৰুমত সন্দেহজনক লোকৰ প্ৰৱেশ কৰাৰ অভিযোগ। খুদ গুৱাহাটী মহানগৰীৰ ষ্ট্ৰং ৰুমতে এই অৱস্থা দেখাৰ পাছত অদীপ কুমাৰ ফুকনৰ পোনপটীয়া প্ৰশ্ন, মানুহৰ ঘৰত সংস্থাপন কৰা চিচিটিভি যদি 24 ঘণ্টাই কাৰ্যক্ষম হৈ থাকিব পাৰে তেন্তে কেনেকৈ প্ৰতিদিনে বিকল হৈছে ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰি ক্ৰয় কৰা ষ্ট্ৰং ৰুমৰ চিচিটিভি। কোম্পানীয়ে তাক দায়িত্ব দিছে চিচিটিভি কেমেৰাটোৰ কাৰণে, তাক কোনো এজন
তেওঁলোকৰ কৰ্মচাৰী ইয়াত নাথাকে, বেয়া হ'লে তেওঁলোকে আহে। মানে গোটেই CCTV গোটেই বিষয়টোৱে তেওঁলোকে কোনো গুৰুত্বই দিয়া নাই। প্ৰত্যেক দিনা CCTV বেয়া হয়, আধা ঘণ্টা, এঘণ্টা, 1.5 ঘণ্টা বেয়া হয়। গোটেই ব্যৱস্থাটো এটা সন্দেহজনক ব্যৱস্থা। ঘৰত হওক ব্যৱসায়িকসকলে CCTV 24 ঘণ্টা চলি থাকিব পাৰে। ইয়াত কোটি কোটি টকা খৰচ কৰি নিৰ্বাচনী আয়োগে ব্যৱস্থা কৰিছে, CCTV সম্পূৰ্ণ বেয়া। অদীপ কুমাৰ ফুকনে উদঙাই দিয়া ষ্ট্ৰং ৰুমৰ পয়ালগা ব্যৱস্থাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিন অতিবাহিত কৰিছে মায়ঙৰ মনালিছাই। 4 মাহ পূৰ্বে হোৱা এটা সাধাৰণ দুৰ্ঘটনাই হঠাৎ সলনি কৰি পেলালে মনালিছাৰ জীৱন। শাৰীৰিক অসুস্থতাৰ বাবেই 9ম শ্ৰেণীত অধ্যয়নৰত মনালিছাই অৱতীৰ্ণ হ'ব নোৱাৰিলে পৰীক্ষাত। অসহায় হৈ পৰিছে মনালিছাহঁতৰ দৰিদ্ৰ পৰিয়ালটো। কলিতে মৰহিব খুজিছে এটা সপোন, মায়ঙৰ মনালিছাৰ অসুখ। অসহ্য বিষ, যন্ত্ৰণাত কুঙা মনালিছা। 4 মাহ পূৰ্বে হোৱা এটা সাধাৰণ দুৰ্ঘটনাই হঠাৎ সলনি কৰি পেলালে মায়ঙৰ শিলডুবি গাঁৱৰ নিবাসী গৰিধৰ মেধিৰ কন্যা মনালিছাৰ জীৱন। এতিয়া বিচনাতে দুৰ্বিষহ দিন পাৰ কৰিবলগীয়া হৈছে মনালিছাই। কাৰোবাৰ সহায় নোলোৱাকৈ এতিয়া এখোজো দিব নোৱাৰে মনালিছাই। বহু পৰীক্ষা নিৰীক্ষাৰ অন্ততো চিকিৎসক নিশ্চিত হ'ব পৰা নাই প্ৰকৃততে কি ৰোগত আক্ৰান্ত মনালিছা মেধি। ইফালে মনালিছাৰ উন্নত চিকিৎসাৰ বাবে দিন হাজিৰা কৰি পোহপাল দিয়া পিতৃ মাতৃৰ হাতত নাই ধন। GMCত নিছোঁ, এপ'লো মেডিকেলত নিছোঁ, ইষ্টাৰ্ণ মেডিকেলত নিছোঁ। আজি এতিয়াও মানে ডক্তৰে ধৰিব পৰা নাই, তেওঁ উন্নত চিকিৎসাৰ কাৰণে বাহিৰত নিব দিছে। ইফালে উন্নত চিকিৎসাৰ বাবে মনালিছাক বাহিৰলৈ লৈ যাবলৈ চিকিৎসকে পৰামৰ্শ দিছে যদিও ধনৰ অভাৱৰ বাবে বহিৰাজ্যলৈ চিকিৎসাৰ বাবে নিব পৰা নাই পিতৃ মাতৃয়ে। মাটি ভেটি বন্ধকত থৈও মনালিছাৰ ব্যয়বহুল চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই দুখীয়া পৰিয়ালটোৱে। মাটি বাৰী যিখিনি আছিল সেইখিনিও মানে বন্ধক দি এতিয়া মানে সাফল্য পোৱা নাই। মই এতিয়া মানে অনুৰোধ কৰিছোঁ যে ৰাইজৰ পৰা অলপমান মানে সহায় বিচাৰিছোঁ, যদি মানে ভাল চিকিৎসা কৰাৰ কাৰণে ছোৱালীজনী। অসহায় পৰিয়ালটোৱে এতিয়া সহায় বিচাৰি কাটৰ অনুৰোধ জনাইছে অসমবাসীলৈ। আপোনাৰ অকণমান সহায় পালে পুনৰ হয়তো সুস্থ হৈ উঠিব পাৰে মনালিছা। যদি কোনো সদাশয় লোকে মনালিছাক উন্নত চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰে তেন্তে 9707976158 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। আমাৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, সেইকাৰণে ৰাইজে যদি সহায় কৰে তাকে মই অনুৰোধ জনাওঁ। যিখিনি মাটি আছিলে গোটেইখিনি বন্ধক দিলে, এতিয়াও দেউতা হাজিৰা কৰি কেনে বেমাৰ চিকিৎসা কৰি আছে। জাগিৰোডৰ পৰা অজয় পাল ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হজযাত্ৰীৰ বাবে ছৌদি আৰবৰ স্বাস্থ্য বিভাগে ঘোষণা কৰিছে নতুন নিৰ্দেশনা। প্ৰতিজন হজযাত্ৰীয়ে কৰোনা ভেকচিন লোৱাটো বাধ্যতামূলক কৰিছে এই নিৰ্দেশনাত। ছৌদি আৰবৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনাৰ পাছত এতিয়া হাহাকাৰ লাগিছে ৰাজ্যৰ হজযাত্ৰীসকলৰ। হজযাত্ৰীৰ বাবে নতুন নিৰ্দেশনা। হজলৈ যাবলৈ হলে সকলোৱে ল'ব লাগিব ভেকচিন। দুটা পালি নললে নাপাব হজলৈ যোৱাৰ অনুমতি। হজ কমিটিৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ মকছুদ আহমেদ খানৰ এই ঘোষণাৰ পাছতে হজযাত্ৰীৰ মাজত ভেকচিনৰ বাবে লাগিছে হেতা ওপৰা। কিন্তু ভেকচিনৰ নাটনিৰ বাবে বিমুখ হৈ হতাশাত ভুগিছে ৰাজ্যৰ বহু হজযাত্ৰী। ভাৰতীয় হজ কমিটিয়ে দেশৰ ইছলাম ধৰ্মৰ লোকসকলৰ বাবে এক জাননী জাৰি কৰিছে আৰু এই জাননীত উল্লেখ কৰা হৈছে যে চলিত বৰ্ষৰ যিসকল লোকে হজৰ বাবে মনোবাঞ্ছা তেওঁলোকে কৰিছে, তেওঁলোকে যি কোভিড ভেকচিন, সেই কোভিড ভেকচিনৰ 2টা ড'জ তেওঁলোকে কমপ্লিট কৰিব লাগিব, সম্পূৰ্ণ কৰিব লাগিব জুন মাহৰ প্ৰাক্ষণত। হাতত নাই সময়, জুন মাহতে আৰম্ভ হ'ব হজলৈ সুদীৰ্ঘ যাত্ৰা। এতিয়াই প্ৰথম পালি ভেকচিন নললে হজযাত্ৰাৰ পূৰ্বে লোৱা নহ'ব দ্বিতীয় পালি ভেকচিন। 7-17 উৎকণ্ঠাত ভুগিছে হজলৈ যাবলৈ আশাপালি থকাসকল। আনফালে নিজৰ সিদ্ধান্তত অটল হৈ আছে ছৌদি আৰবৰ স্বাস্থ্য মন্ত্ৰালয়ৰ লগতে জেড্ডাৰ কনচুলেট জেনেৰেল। ইতিমধ্যে বিশ্বৰ দেশে দেশে ভেকচিন সম্পৰ্কীয় নিৰ্দেশনা প্ৰেৰণ কৰিছে দুয়োটা সংস্থাই। কিন্তু এতিয়াও বিষয়টোত হস্তক্ষেপ কৰা নাই ছৌদি আৰব চৰকাৰে। চৰকাৰী পক্ষৰ পৰা দিয়া নাই কোনো নিৰ্দেশনা।
এফালে নতুন নিৰ্দেশনা, আনফালে ছৌদি আৰৱ চৰকাৰৰ নীৰৱতা। এনে ক্ষণত ভোটৰ ওপৰত দানৱ কৰা দি ভেকচিনৰ নাটনিয়ে নিৰাশ কৰিছে ৰাজ্যৰ বহু হজযাত্ৰী। মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমান, নিউজ 18, অসম নৰ্থ ইষ্ট। এগৰাকী ৰেল কৰ্মচাৰীৰ আত্মহত্যাৰ পাছতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁও কাৰ্যালয়ত কৰ্মৰত 3জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। 10 লাখ টকা দাবী কৰাৰ বাবে পুত্ৰই চৰম পথ বাছি লোৱা বুলিও 3 অভিযুক্তৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালে আনিছে এক চাঞ্চল্যকৰ অভিযোগ। ৰেলকৰ্মীৰ আত্মহত্যা, সুইচাইড নোটত 3 বিষয়াৰ বিৰুদ্ধে অভিযোগ। ভুক্তভোগী পৰিয়ালৰ গোচৰৰ আধাৰত মালিগাঁৱৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ কাৰ্যালয়ৰ 3 অভিযুক্ত বিষয়াক গ্ৰেপ্তাৰ। 13 এপ্ৰিলত আত্মহত্যা কৰিছিল জালুকবাৰী কাটিয়া দলঙৰ চাহিব আলীয়ে। সুইচাইড নোটত সঞ্জীৱ বৰ্মন, দিগন্ত মেধি আৰু পংকজ কলিতা নামৰ 3 ৰেল বিষয়াৰ ধন দাবীত অতিষ্ঠ হৈ চৰম পথ বাছি লোৱাৰ কথা উল্লেখ কৰিছিল ভুক্তভোগীয়ে। সেই অভিযোগৰ আধাৰত জালুকবাৰীত 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছতে জালুকবাৰী আৰক্ষী চকীত গোট খালে ভুক্তভোগী পৰিয়ালৰ লগতে বহু চুবুৰীয়া। আৰক্ষী চকী চৌহদতে চাহিব আলীৰ পৰিয়ালে 10 লাখ টকা দাবী কৰাৰ অভিযোগ আনিলে অভিযুক্ত 3জনৰ বিৰুদ্ধে। এই 3জন মানুহ টকা পইচা লুটি পেলাইছে। সঞ্জীৱ মেধি, দীপাংকৰ মেধি, সঞ্জীৱ বৰ্মন, পংকজ কলিতা। মোক এতিয়া পুৰা ন্যায় লাগে বাবা, মোৰ ল'ৰাৰ ন্যায় লাগে। ইহঁতৰ আগদিনা মোক টকা খুজিছে 10 লাখ। মোক 10 লাখ লাগে, 1 বজাৰ আগত দিবা লাগে। বুজি পাইছা? ল'ৰা নাই, ডিউটিত যোৱা নাই ভয়তে। সিহঁতে ফোন মাৰিছে মোক। ইমান ষ্টাফ আছিল যে কাৰো নাম লিখা নাই, ইহঁত 3জনৰ নাম কিয় লিখিলে? ইমান ষ্টাফ আছে। গ্ৰেপ্তাৰ হোৱা 3 ৰেল বিষয়াৰ বাবেই সৰ্বশান্ত হোৱা বুলি সুইচাইড নোটত উল্লেখ কৰিছে চাহিব আলীয়ে। কিন্তু চাহিবক কিয় ধন দাবী কৰিছিল সঞ্জীৱ বৰ্মন, দিগন্ত মেধি আৰু পংকজ কলিতাই? সেই প্ৰশ্নৰ উত্তৰ বিচাৰি জালুকবাৰী আৰক্ষীয়ে জেৰা চলাইছে 3 অভিযুক্ত। ধন দাবীত অতিষ্ঠ হৈ সহকৰ্মীৰ আত্মহত্যাৰ লগতে ৰেলৱেৰ 3 বিষয়া কৰ্মীক গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই জোকাৰি গৈছে উত্তৰ পূব সীমান্ত ৰেলৰ ভিতৰ চৰা। মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমান, নিউজ 18, অসম নৰ্থ ইষ্ট। খবৰ অব্যাহত ৰাখিম, সময় পুনৰ এটি বিৰতি। সোমবাৰে অসম জাতীয় বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। কৰোনা সংক্ৰমণৰ বাবে বন্ধ ঘোষণা কৰিছে কৰ্তৃপক্ষই। অংকুৰৰ পৰা 5ম শ্ৰেণীলৈকে অনিৰ্দিষ্ট কাললৈ বন্ধ। 20 এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালীন বন্ধ ঘোষণা কৰা হৈছে। পৰিস্থিতিৰ সাপেক্ষে অনলাইন পাঠদানৰ ব্যৱস্থা কৰা হৈছে। 6ষ্ঠ, 7ম, 8ম শ্ৰেণীত দুভাগত ভাগ কৰি পাঠদান কৰা হ'ব। কৰোনাৰ বন্ধ থাকিব বিদ্যালয়ৰ কেণ্টিন। শিক্ষাৰ্থীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। পুনৰ কৈছো, সোমবাৰে অসম জাতীয় বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। কৰোনা সংক্ৰমণৰ বাবে বন্ধ ঘোষণা কৰিছে কৰ্তৃপক্ষই। অংকুৰৰ পৰা 5ম শ্ৰেণীলৈকে অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখা হৈছে। 20 এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালীন বন্ধ। পৰিস্থিতিৰ সাপেক্ষে অনলাইন পাঠদানৰ ব্যৱস্থা। ইফালে 6ষ্ঠ, 7ম, 8ম শ্ৰেণী দুভাগত ভাগ কৰি পাঠদান কৰা হ'ব। কৰোনা বন্ধ থাকিব বিদ্যালয়ৰ কেণ্টিন। কৰোনাৰ বাবে বন্ধ থাকিব বিদ্যালয়ৰ কেণ্টিন আৰু শিক্ষাৰ্থীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। ইফালে 43 সংখ্যক বেলতলাৰ বহাগী উৎসৱো বাতিল কৰা হৈছে। কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কমিটিয়ে। 23, 24, 25 এপ্ৰিলত আছিল বিহুৰ কাৰ্যসূচী। বহাগী উৎসৱৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছিল। জুবিন গাৰ্গ, পাপন, মহালক্ষ্মী, শংকুৰাজৰ সংগীতানুষ্ঠান বাতিল হৈছে। সকলো কাৰ্যসূচী বাতিল হৈছে। সংবাদমেল যোগে ঘোষণা কৰিছে বেলতলা বিহু সমিতিয়ে। চৰকাৰী SOP মানি বিহু উদযাপন কৰাত অসুবিধা বুলি উল্লেখ। বাতিল হ'ল উদিত নাৰায়ণৰ কাৰ্যসূচী। বহাগী উৎসৱত ভূপেন হাজৰিকাক বঁটা দিয়াৰ কথা আছিল। ভূপেন হাজৰিকাৰ বঁটা ঘোষণা কৰিছিল, গতিকে সেয়া বঁটা দিয়াৰো কথা আছিল, সেয়াও ইতিমধ্যে বাতিল কৰিছে। গোলাঘাট জিলাৰ সৰুপথাৰতো বাতিল বিহুৰ অনুষ্ঠান। কোভিডৰ ভয়াৱহ সংক্ৰমণৰ আশংকাতে পৰিচালনা সমিতিয়ে বাতিল কৰিলে অনুষ্ঠান। 43 সংখ্যক বেলতলা বহাগী উৎসৱ বাতিল কৰা হৈছে। পুনৰ কৈছো, আৰু ইতিমধ্যে আমি কৈছো যে 23, 24, 25 এপ্ৰিলত কাৰ্যসূচী আছিল। জুবিন গাৰ্গ, পাপন, মহালক্ষ্মী, শংকুৰাজৰ সংগীতানুষ্ঠান আছিল, সেইসমূহ বাতিল হৈছে। সংবাদমেল যোগে ঘোষণা কৰিছে। চৰকাৰী SOP মানি বিহু উদযাপন কৰা অসম্ভৱ বুলি কৈছে। উদিত নাৰায়ণৰ কাৰ্যসূচীও বাতিল আৰু এই বহাগী উৎসৱতে ভূপেন হাজৰিকা বঁটাও ঘোষণা কৰা হৈছিল, যিও ইতিমধ্যে বাতিল কৰা হৈছে। ইফালে সৰুপথাৰতো বাতিল কৰা হৈছে বিহুৰ অনুষ্ঠান। ৰঙালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু বহুত দুখিত আজি আপোনালোকক জনাব পাই যে আমি এইবাৰ বিহু বাতিল কৰিলোঁ।
আমি চৰকাৰে জাৰি কৰি দিয়া SOPক সন্মান জনাই পেলাই আমি বিহুখন বাতিল কৰিলোঁ কাৰণ আমি যদি SOP মানিব যাওঁ আমি বিহু পাতিব নোৱাৰোঁ সেয়ে এইবাৰ কাৰণে আমি বাতিল কৰিলোঁ আৰু লগতে এটা মেছেজ আপোনালোকৰ থ্ৰুদি মই দিব বিচাৰিছোঁ যে আমি সদায় অসমৰ শিল্পী সমাজৰ লগত বেলতলা বিহু সমিতি সদায় জড়িত হৈ আছে আৰু যিবোৰ বিহু কমিটিয়ে পাতি আছে তেওঁলোকে যিমান পাৰে SOP মানি পেলাই পাতক আৰু কোনোবা NGO বা কোনোবা ট্ৰাষ্ট যদি আগুৱাই আহে শিল্পীসকলৰ কাৰণে তেতিয়াহ'লে আমি বিচাৰোঁ যে এটা ভাল ফাণ্ড এটা আমি জমা কৰোঁ শিল্পীৰ কাৰণে যদি এই দুৰ্যোগটো যদি আৰু ভয়াৱহ ৰূপ লয় তেতিয়াহ'লে শিল্পীৰ কাৰণে আমি কি কৰিব পাৰোঁ সেইখিনি আমি সদায় শিল্পীৰ লগত আছোঁ সেনেকুৱা কোনোবা NGO সংস্থা কোনোবা যদি আগবাঢ়ি আহে আমি তেওঁলোকৰ লগত যোগাযোগ কৰি আমি পাৰাখিনি আমি যথেষ্টখিনি কৰিম আৰু অসমৰ ৰাইজক এটা অনুৰোধ যিবোৰ সক্ষম ব্যক্তি আছে তেওঁলোকে যেন এনেকুৱা দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়ায় এইখিনি আপোনালোকক যোগেদি মই জনাব বিচাৰিছোঁ পশু খাদ্য কেলেংকাৰীত লালু প্ৰসাদ যাদৱৰ জামিন মঞ্জুৰ কৰা হৈছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে জামিন ইতিমধ্যে 3টা গোচৰত জামিন পোৱা লালু প্ৰসাদক চতুৰ্থটো গোচৰতো জামিন দিছে ন্যায়ালয়ে ন্যায়াধীশ অপৰেশ সিঙৰ বিচাৰপীঠে মঞ্জুৰ কৰে জামিন নেতাগৰাকীৰ জামিনৰ কথা টুইটাৰ যোগে RJDয়ে জনালে দুমকা ট্ৰেজাৰীৰ গোচৰত জামিন লাভ কৰিছে লালু প্ৰসাদ যাদৱে 3.13 লাখ টকা দুমকা ট্ৰেজাৰীৰ পৰা অবৈধভাৱে উলিয়াই নিয়াৰ অভিযোগ আছিল পশু খাদ্য কেলেংকাৰীত কাৰাৰুদ্ধ হৈ আছিল লালু প্ৰসাদ যাদৱ পশু খাদ্য কেলেংকাৰী 4টা গোচৰত অভিযুক্ত আছিল লালু প্ৰসাদ যাদৱ 1991 চনৰ 1996 চনৰ ভিতৰত সংঘটিত হৈছিল পশু খাদ্য কেলেংকাৰী 4টা পশু খাদ্য কেলেংকাৰী গোচৰত 2017 চনৰ ডিচেম্বৰৰ পৰা কাৰাৰুদ্ধ হৈ আছিল লালু প্ৰসাদ যাদৱ কাৰাৰুদ্ধ হৈ থকা কালৰ বেছিভাগ সময় ঝাৰখণ্ডৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সত চিকিৎসাধীন হৈ আছিল কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাত 2021 জানুৱাৰীত দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হয় ইতিমধ্যে পশু খাদ্য কেলেংকাৰীৰ 4টা গোচৰতে জামিন লাভ কৰিছে লালু প্ৰসাদ যাদৱে এইমছৰ পৰা চিকিৎসকে মুকলি কৰি দিলে ঘৰলৈ আহিব পাৰিব লালু প্ৰসাদ যাদৱ কিন্তু মুকলি হলেও দেশ এৰি যাব নোৱাৰিব মোবাইল নম্বৰ সলনি কৰিব নোৱাৰিব ৰেল ষ্টেচনত মাস্ক পিন্ধাটো বাধ্যতামূলক মাস্ক নিপিন্ধিলে ভৰিব লাগিব 500 টকাৰ জৰিমনা দেশৰ সকলো ৰেল ষ্টেচনতে বাধ্যতামূলক কৰা হৈছে মাস্ক কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে ঘোষণা কৰিছে নিৰ্দেশ জাৰি কৰিছে পুনৰ কৈছো যেহেতু বাহিৰৰ পৰা যিসকল লোক আহি আছে বা তাৰ অনুপাতে আমি যদি বিগত বৰ্ষটোত চাওঁ তেনে ধৰণে বৃদ্ধি পাইছিল কৰোনা সংক্ৰমণ গতিকে এই সময়ছোৱাত সাৱধানতা সজাগতাৰ প্ৰয়োজনীয়তা আৰু অধিক বুলি ইতিমধ্যে জনোৱা হৈছে গতিকে এই ক্ষেত্ৰত মাস্ক পিন্ধাটো বাধ্যতামূলক আৰু যেহেতু ৰেল ষ্টেচনত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে যদিহে আপুনি মাস্ক ৰেল ষ্টেচনত নিপিন্ধে তেতিয়াহ'লে 500 টকাৰ জৰিমনা ভৰিব লাগিব ৰঙালী ৰঙত মতলীয়া প্ৰতিজন অসমীয়া পিছ পৰি ৰোৱা নাই ৰাজনৈতিক নেতা সকলো এবাৰ মন্ত্ৰী যোগেন মোহনৰ ঢোলৰ সেৱে সেৱে বিহু গীত জুৰিলে আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই শুকুৰবাৰে নিশা লাকুৱাৰ চাৰিঙীয়া পথাৰত অনুষ্ঠিত বিহু কৰ্মশালাৰ 2021 বৰ্ষৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মোহন আৰু আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা মন্ত্ৰী যোগেন মোহনৰ ঢোলৰ চাপৰত একেলগে বিহু গীত জুৰিলে আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই গোভা বিহুৰ উৰুকাৰ দিনা জাগিৰোডত অনুষ্ঠিত হল সমূহীয়া মাছ মৰা পৰ্ব বিলৰ মাছেৰে নিজ পৰিয়ালৰ পৰিজনৰ সৈতে এসাঁজ খোৱাৰ আনন্দেৰে ঐতিহাসিক গোভা ৰজাৰ খাৰবিলত নামিল শত সহস্ৰ পুৰুষ মহিলা এই প্ৰতিবেদন আগবঢ়াই বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ কাইলৈ গোভা বিহু আজি গোভা বিহুৰ উৰুকা ঐতিহাসিক গোভা ৰাজ্যৰ খাৰবিলত পৰম্পৰাগত মাছ ধৰা প্ৰথা হাতে হাতে জাল জুলুকি লৈ বিলত নামিল শত সহস্ৰজন মাছ ধৰাৰ আনন্দত মতলীয়া ডেকা বুঢ়া পুৰুষ মহিলা সকলো ৰঙালী বিহু আৰু গোভা বিহু উপলক্ষে ঐতিহাসিক গোভা ৰাজ্যত অনুষ্ঠিত হল পৰম্পৰাগত সমূহীয়া মাছ ধৰা প্ৰথা গোভা বিহুৰ উৰুকাত বিলৰ মাছেৰে নিজ পৰিয়ালৰ সৈতে তৃপ্তিৰে এসাঁজ উদৰ পুৰাই খোৱাৰ হেঁপাহেৰে বিলৰ পাৰত সমবেত হল অনেকজন গোভা ৰজা দীপসিং দেওৰজাৰ নিৰ্দেশৰ পিছতেই বিলৰ পাৰত সকলো উপস্থিত হল মাছ ধৰিবলৈ ৰজাৰ নিৰ্দেশ মৰ্মে আমাৰ যোৱাকালি শুক্ৰবাৰ আছিল শুক্ৰবাৰে আমাৰ ৰজা মাছ মাৰিলে আজি বিভিন্ন গাঁৱৰ পৰা আজি বান মাৰিলে গতিকে আমাৰ গোভাৰ ৰজাৰ লগত যিহেতু সংগতি ৰাখি বিলখন মাৰে অহাকালিলৈ আমাৰ গোভা বিহু হ'ব কাৱৈ গৰৈ পুঠি খলিহনা ধৰিবলৈ বিলত নামি পৰিল ডেকা বুঢ়া পুৰুষ মহিলা সকলো
প্ৰতি বছৰৰ দৰে এইবাৰো জাগিৰোড, ডুঙাবৰী, খেত্ৰী, মালয়বাৰী আদি অঞ্চলৰ ৰাইজৰ লগতে অঞ্চলটোৰ জনগোষ্ঠীয় ৰাইজে সমবেত হৈ পুনৰ মাছ ধৰাৰ প্ৰথাক সাফল্যমণ্ডিত কৰি তুলিলে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অংশগ্ৰহণ কৰা এই মৎস্য চিকাৰ পৰ্বই বিলৰ পাৰত গঢ়ি তুলিলে সমন্বয়ৰ এনাজৰী। হাবিল বিলতে কত ৰাইজ দেখিলো মাছ পাবলৈ